এজন ব্যক্তিক সমাজে কোনো চিনি নাপায় সেই নোপোৱাৰ কাৰণে আপোনালোকক আজি বহুত অনুৰোধ কৰি আমাৰ বাসগৃহলৈ আমন্ত্ৰণ জনালোঁ। আমন্ত্ৰণ জনাই আমি আদৰ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি এভাগ আকৌ সাক্ষাৎকাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজি আমাৰ সাক্ষাৎকাৰৰ সংগ দিব দীনবন্ধু নাথ বাপজনা। এই সাক্ষাৎকাৰ অনুষ্ঠানটোতো আজি আমি আধ্যাত্মিক জগতৰ কিছু চৰ্চা কৰিম, লগতে তেখেতৰ সৈতে ভাৱ বিনিময় কৰোঁতে সাম্প্ৰতিক কালত ঘটি থকা কিছু আধ্যাত্মিক জগতৰ ঘটনা সেইখিনিও সংক্ষিপ্ত ধাৰণা এটা প্ৰকাশ কৰিবলৈ এটা প্ৰয়াস কৰিম। আৰু প্ৰথমতে প্ৰকাশ কৰোঁ যে তেখেতে বয়সত 4 কুৰি দেওনা পাৰ কেতিয়াবাই কৰিলে, গতিকে তেখেতৰ শ্ৰৱণ শক্তিত অকণমান বিঘিনি ঘটিছে আৰু সেইকাৰণেই এইটো সুধীমণ্ডলীলৈ মই প্ৰথমতে জ্ঞাত কৰিলোঁ। আৰু লগতে আজি অনুষ্ঠান ভাগত যিখিনি কথা প্ৰকাশ বা আলোচনা হ'ব সমস্তখিনি আমি যিহেতুকে প্ৰশ্নকৰ্তা হিচাপেহে থাকোঁ, মানে জানিবৰ কাৰণেহে, প্ৰশ্নকৰ্তাও নহয় অৱশ্যে, আমি জানিবৰ কাৰণে এটা জিজ্ঞাসা মনোভাৱ লৈ পেলাই যিহেতুকে অনুষ্ঠানসমূহ কৰা যায়, গতিকে যিখিনি কথা আলোচনা সকলোখিনি সুধীমণ্ডলীলৈ শ্ৰদ্ধা সহকাৰে সমৰ্পণ কৰিম। আৰু এভাগ কথা প্ৰসংগক্ৰমে প্ৰকাশ কৰোঁ যে অসম নালাগে ভাৰতৰ এনেকুৱা চুকে কোণে বহু লোক আছে যিসকল লোকক জনসমাজৰ মাজত এটা প্ৰচাৰ নাই, যিসকল ব্যাখ্যাকাৰ বৰ্তমান প্ৰেক্ষাপটত সামাজিক মাধ্যমত আছে বা ৰাজহুৱা অনুষ্ঠানত বেছিকৈ জড়িত হৈ আছে, তেওঁলোকক আমি চবেই চিনি পাওঁ। কিন্তু ইয়াৰ কথা এইটোতো নহয় যে গাঁৱে ভূঞে যিসকল অভিজ্ঞ একদম সঁচা অৰ্থত পণ্ডিত শ্ৰেণীৰ লোক আছে তেওঁলোকক কোনে চিনাকি কৰি দিব। আজি আমি ইয়াৰ কেইদিনমানৰ আগতে আমাৰ এটা সাক্ষাৎকাৰ হৈ গৈছিলে ইতিমধ্যে উমেশ হাজৰিকা বুলি, তেখেতৰ সৈতে তেখেতৰ যিখিনি পাণ্ডিত্য দেখা পালোঁ মই নিজে আশ্চৰ্যকৰ। গতিকে আজিও আমি তেনেকুৱা এজন ব্যক্তিৰ সৈতে কথা পাতিবলৈ প্ৰস্তুত হৈছোঁ। গতিকে তেখেতৰ ইতিমধ্যে কোনো ধৰণৰ সামাজিক মাধ্যমত তেনেকুৱা প্ৰচাৰ নাই, কিন্তু আজি আমি এটা পদক্ষেপৰ মাধ্যমেৰে তেওঁলোকৰ গৃহৰ পৰা যি আমন্ত্ৰণ আমাৰ হাতলৈ আহিছিলে, গতিকে তেওঁলোকৰ আমন্ত্ৰণ ৰক্ষা কৰি আমি তেওঁলোকৰ গৃহত আজি উপস্থিত হৈ আজি সাক্ষাৎকাৰ অনুষ্ঠান ভাগ গ্ৰহণ কৰিবলৈ লৈছোঁ। সমস্তখিনি সুধীমণ্ডলীলৈ শ্ৰদ্ধা সহকাৰে সমৰ্পণ কৰিছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম। প্ৰভু, প্ৰথমতে মই আপোনাৰ পৰা এভাগ কথা জানিব বিচাৰিম, আধ্যাত্মিকতাৰ জগতলৈ আপুনি পোনপ্ৰথমতে কেতিয়া পদাৰ্পণ কৰিছিলে? অকণ সংক্ষিপ্ত ৰূপত কওকচোন। মোৰ বয়স তেতিয়া 20 বছৰমান হৈছোঁ। ভাগৱত পঢ়ি পেলাই চালোঁ যে সৎসংগ নহ'লে গুৰু মানি শৰণ নল'লে ভকতীয়ে কাম নিদিয়ে। প্ৰভু, আৰু এভাগ কথা আপোনাৰ পৰা জানিব বিচাৰিম, উঠি অহা প্ৰজন্মই হওক বা আধ্যাত্মিক জগতলৈ আহিব বিচৰা সকলেই হওক, তেওঁলোকে শৰণ ভজনৰ মাৰ্গত যাব লাগে। তেতিয়া এজন গুৰু বাচিবলগীয়া হয়। শৰণ ভজনৰ মাৰ্গত শৰণাচাৰ্য বা বিবাহাচাৰ্য এনেকুৱা নিৰ্দিষ্ট কৰি থাকে উপযুক্ত ভকতসকলক, কিন্তু মই সেইটো কথা সুধিব বিচৰা নাই। মই এটা কথা জানিব বিচাৰিছোঁ, এজন প্ৰকৃত শিষ্য হ'বলৈ হ'লে সেই শিষ্যজনে এজন প্ৰকৃত গুৰুৰ সন্ধান কৰিব লাগিব। তেতিয়া সেই শিষ্যজনে প্ৰকৃত গুৰুৰ সন্ধান কেনেকৈ কৰিব, সেই গুৰুজনৰ বিশেষত্ব কেনেকুৱা হ'ব লাগিব? আচ্ছা, এতিয়া আমি শাস্ত্ৰৰ লিখিতভাৱে উত্তৰ দিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তি ৰত্নাকৰ নামে এখন শাস্ত্ৰ লিখিছে আছে। আচ্ছা, সেই শাস্ত্ৰত পঢ়ি পাইছোঁ যে গুৰুৰ এটা কেনেকুৱাজনক আমি গুৰু মানি ল'ব লাগিব, ল'লে আমাৰ প্ৰজন্মৰ উপকাৰ হ'ব। এই কথাটো গুৰুজনে আমাক লিখিতভাৱে ভক্তি ৰত্নাকৰ নামে এখন শাস্ত্ৰত দি থৈ গৈছে বৰুৱাইদাত। আচ্ছা, কি কৈছে? শাস্ত্ৰটো শকত, কৃষ্ণটো ভকত, এইটো হ'ব লাগিব। তাৰমানে মানুহটো শকত নহয়, সকলো শাস্ত্ৰতে পাৰ্গত পৰিপূৰ্ণ হ'ব লাগিব। যিজনে গুৰু ভাৰ ল'ব, যিজনক আমি এতিয়া প্ৰজন্মই এজন আমাৰ শংকৰ সংঘ বা আন সমাজে আমি এজনক সকলো গুণতে পাৰ্গত বুলি শৰণাশ্চৰ্য পাতিছোঁ, সেইজনে আমাক শৰণৰ উপদেশ দিব। আচ্ছা, এই কথাটো শংকৰদেৱে ভক্তি ৰত্নাকৰ হৈছে শাস্ত্ৰটো শকত, কৃষ্ণটো ভকত হ'ব লাগিব। শাস্ত্ৰক জানে যদি ভকত নহয়,
তাৰ ওপৰত দেখে যেনে লোক নতৰে। আচ্ছা, মই শাস্ত্ৰৰ কথা আখৈ ফুটাতে কৈ থাকিব পাৰোঁ, কিন্তু মোৰ নিজা ভকতি নাই, তেওঁ নোৱাৰিব। আচ্ছা, শাস্ত্ৰক জানে যদি ভকত নহয়, তাৰ ওপৰত দেখে যেনে লোক নতৰে। ভকত হোৱাই যদি শাস্ত্ৰ নাজানে। আচ্ছা, মই ভকত হয়, ভকত হৈ মুক্তি পাবলৈ বহু শাস্ত্ৰ নালাগে, নালাগে দেৱ দ্বিতীয় নালাগে বিষ্ণু শাস্ত্ৰ জানিবে। এক যদি নহয় পৰমাত্মাক বা হৰিক চিনি পাই তৰিব লাগিব, আনক তৰাব নোৱাৰিব। আনক তৰাবলৈ হ'ব লাগিব কি শাস্ত্ৰটো শকত, কৃষ্ণটো ভকত। শাস্ত্ৰক জানে যদি ভকত নহয়, এজনে শাস্ত্ৰৰ কথা এতিয়া আমি ব্যাখ্যা কৰিবলৈ মই এতিয়া ধেৰ কৈছোঁ, কিন্তু মোৰ ভকতি নাই। ভকত হ'ব লাগিব, শাস্ত্ৰও জানিব লাগিব, আৰু ভকত হোৱা যেতিয়া আৰু শাস্ত্ৰ নাজানে আৰু শাস্ত্ৰক জানে যদি ভকত নহয়, তেতিয়াহ'লে এজন শিষ্যই কাৰণ গুৰু ভজিবৰ কাৰণেতো গুৰু এজন লাগিব। সেইজনৰ পৰিচয়টো মই কৈছোঁ, শংকৰদেৱে যি কৈছে আপোনাৰ শাস্ত্ৰটো সম্পূৰ্ণ, শাস্ত্ৰটো পৰিপূৰ্ণ পাৰ্গত হ'ব লাগিব, আৰু কৃষ্ণৰ একান্ত ভকতো হ'ব লাগিব। এইটো সেইখিনি শংকৰদেৱে মানে ভক্তি ৰত্নাকৰৰ শাস্ত্ৰত লিখি থৈ গৈছে। কৃষ্ণত বাৰু সমৰ্পণ ভাৱটো আমি বাহ্যিকভাৱে দেখা পাইছোঁ, শাস্ত্ৰটো সেইজন আমি দেখা পাইছোঁ বৰ ব্যাখ্যা বৰ ধুনীয়াকৈ কৰি আছে, নাম বৰ সুন্দৰকৈ কৰি আছে, লোকক বৰ ভাল উপদেশ দি আছে, আৰু সামাজিক ক্ষেত্ৰতো তেওঁলোকৰ পদবীখিনি যথেষ্টখিনি আছে ধৰি লৈছোঁ। তেনে লোক এজন আমি এইখিনি বাহ্যিকতহে দেখা পাইছোঁ, কিন্তু যিখিনি তেখেতে নিজেও হয়তো দেখুৱাব বিচাৰিছে বা সমাজে তেওঁক তেনেকৈ চাব বিচাৰিছে। এতিয়া কথাটো হ'ল যে তেওঁ আভ্যন্তৰীণ দিশৰ পৰা কিমান ভকত হয়, সেই শিষ্যজনে তেওঁক গুৰু ভজিবৰ কাৰণে কেনেকৈ বিচাৰি পাব? এতিয়া আমি গুৰু নিৰ্বাচন এজন কৰি পেলাই আমি যে মই শৰণ ল'ম, নিশ্চয় এটা উপযুক্ত যোগ্যতা এজন চাইহে ল'ব লাগিব, নিশ্চয় নহয় জানো? যোগ্যতাটো আমাৰ শাস্ত্ৰই প্ৰমাণ দিছে। শাস্ত্ৰৰ বাক্য অনুপাতে যিকেইটা কথা ক'লোঁ, বিষ্ণু ভকতৰ সংগ লইব প্ৰথমতে, গুৰু মানি শুশ্ৰূষা কৰিব ভালমতে, তান্ত উপদেশে লৈ কৃষ্ণক ভজ যতেকে সুখী মানে কৃষ্ণতে অৰ্পিব। তাৰমানে মানুহজন আমি প্ৰকৃততে বাহিৰত পৰিষ্কাৰটো দেখিলে নহ'ব দেই, তেওঁ মানে বাহিৰে ভিতৰৰ ভকত হ'ব লাগিব, বাহিৰে ভিতৰৰ ভকত হ'ব লাগিব। প্ৰভু, মই এই সাম্প্ৰতিক প্ৰেক্ষাপটত ভাল পাইছোঁ, চলি থকা এটা বিষয় আনিব বিচাৰিছোঁ আপোনাৰ পৰা জানিবৰ কাৰণে। যেতিয়া আমি সমাজ ব্যৱস্থাৰ মাজত থাকোঁ, তেতিয়া দেখা পাওঁ যে যিসকল বৰমূৰীয়া, বিষয়ববীয়া বা ভকত বুলি আমি যাক সন্মান কৰোঁ, কোনোবা এজন লোক শিশুৱে হওক বা অকণমান উঠি অহা প্ৰজন্মই হওক, তেওঁ শৰণ লোৱা নাই তেতিয়ালৈকে, বা তেওঁ জ্ঞানৰ বিষয়ে একো নাজানে, শাস্ত্ৰ কোনোদিনে পঢ়ি পোৱা নাই, সেইজনক আমি সেই ভকতৰ শাৰীত একেলগে বহিবলৈ নিদিওঁ, ভকতে চোৱা পাতখন আমি ভকতজনক দিবলৈ নিদিওঁ। এতিয়া এনে ক্ষেত্ৰত তাৰ এটা সমাধান হিচাপে অকণমান কিবা উপায় আছে নেকি? আমি শিশু এজন আমাৰ সমাজত বহিব নিদিওঁ, নহয়নে? ভকতৰ শ্ৰেণীত বহিব নিদিওঁ, ভকতৰ আসনত বা ভকতৰ লগত ওচৰত। এই বস্তুটো কিন্তু সকলোতে নহয়, সকলো সমাজ গঠনত নহয়। মই কিছু ক্ষেত্ৰত দেখা পাইছোঁ যে নাই তুমি ইয়াত নবহিবা, ল'ৰাজন ধুতি পিন্ধি আহিছে, কিন্তু কোৱা হৈছে যে নাই এইটো ভকতৰ লাইন, তুমি ইয়াত নবহিবা, তুমি সেইটো লাইনত বহা। মই সেই কথাটো জানিব বিচাৰিছোঁ। আমাৰ ধৰ্মত বৈষম্য ভাৱ নাই, বৈষম্য ভাৱ নাই, কিন্তু বৈষম্য ভাৱ নাই নাথাকিলেও ইয়াত এটা গুৰুত্ব এটা আছে, সেই গুৰুত্বটো লাগে। আচ্ছা, গুৰুত্বটো হ'ল তুমি ভজন লৈছা, শৰণ লৈছা, বা কোনোবা এজনে তেনে গোটেইখিনিয়ে লৈছে দেই, ল'বলৈ যাওঁতে শৰণীয়া মানুহজনৰ আজি ভকতৰ আসনতে বহাটো এটা দুখ আছে। ভকতৰ আসন মানে ভকতৰ কাষত বহাটো, কাষত বহিলেতো একো হ'ব নোৱাৰে, কিবা হ'ব নেকি? নহয়, একো নহয়। আচ্ছা, এইটো আমি নিষেধ কৰোঁ। আচ্ছা, শিশু 12 বছৰ পৰা শৰণ ল'ব পাৰে, কিন্তু 12 বছৰ আগতো তেওঁলোকৰ শৰণ লোৱা কোনো শিশু এটা কোনো কথাই নাই, অজ্ঞান। তেওঁলোকে আহি বহিলে কি হ'ব পাৰে? একো হ'ব নোৱাৰে দেই। আচ্ছা, আজি আমাৰ কথা এটা আছে, শৰণৰ ওপৰত আমাৰ এটা গুৰুত্ব আছে দেই। চমুকে কওক। এই গুৰুত্বটো
চমুকে ক'ম গীতাৰ অষ্টম অধ্যায়ত আছে অসৰণে দেহাটো বৰ্জিত আৰু ভাগৱতৰ দশম কণ্ঠ গোপী উদ্ধৱ সংবাদত আছে এইটো গতিকে এজন ভকত দুজন সম্পূৰ্ণ ভকত মানুহ এজন অসৰণীয় মানুহ তাৰ মাজতে বহিছে খাব হয়নে এইটো কোনো লাইনত নপৰে তেওঁলোক নিশ্চয় যেতিয়া ধৰ্মৰ ফালৰ পৰা আগবঢ়া নাই বা জন্মও গ্ৰহণ কৰা নাই তেতিয়া তেওঁলোকে নিশ্চয় শাৰীৰ পৰা অলপমান আঁতৰি থাকিবই লাগিব এতিয়া ভকত আৰু অভকত বুলি এটা কথা প্ৰচলন আছে তেতিয়াহ'লে আমি সেই অভকত শব্দটো যে ব্যৱহাৰ কৰা যায় এতিয়া অভকত যে কয় তাৰমানে অভকত কাক কোৱা হয় এটা কথা এই কথাটো পাইছোঁ কম ভকত আৰু অভকত আচ্ছা ভকতৰ শব্দটো আমাৰ স্কুলত ক্লাছৰ এটা আছে নহয় LPত নাম লগালে ME তাৰপৰা গৈ BIMA পাছ কৰে আচ্ছা আমাৰ ভজনটো মালা বস্তুটো শাস্ত্ৰ গভীৰ জ্ঞান পিছলৈ লওক বেলেগ কথা কিন্তু শৰণটো আমাৰ এটা মাধ্যম সেই গতিকে আচ্ছা যিজন অসৰণীয়া আমি ক'ব নোৱাৰোঁ যে তেওঁ অভকত মই ভকত এই শব্দটো বেয়া ব্যৱহাৰ এটা শুনে নহয় নুশুনে জানো বেয়া লাগে কথাটো কিন্তু আমি মানে ভকতৰ ৰহস্যভাৱে আমি এইটো ক'ব খোজোঁ যিজনে শৰণ লোৱা নাই একেবাৰে আচ্ছা তেওঁ বয়স 50 বছৰ হৈ গ'ল বা 20 বছৰ হৈ গ'ল তেতিয়ালৈকে শৰণ লোৱা নাই নলয় তেতিয়া সেইজনক আমি শাস্ত্ৰৰ ফালৰ পৰা বা ধৰ্মৰ ৰীতি নীতিৰ ফালৰ পৰা আমি অভকত বুলি পেলাই ক'ব পাৰোঁ সেইটো শাস্ত্ৰৰ ৰীতি নীতি হিচাপে আছে যে শৰণ নোলোৱালৈকে অভকত হ'ব পাৰে য'তে ধৰ্মৰ ব্যৱহাৰখিনি শাস্ত্ৰৰ ব্যৱহাৰ তেওঁ মানি লোৱা নাই কিছুমানে নলয় নহয় কৃষ্ণ প্ৰভু আৰু এভাগ কথা জানিব বিচাৰিম আপোনাৰ পৰা যে আমি যেতিয়া জয় দিওঁ তেতিয়াকে শেষত জয় জগতগুৰু শ্ৰীমন্ত শংকৰ বুলি কওঁ আৰু এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক স্বয়ং ঈশ্বৰৰ অংশ অৱতাৰ বুলি কোৱা হয় আপুনি একে সংক্ষিপ্ত ৰূপত মুখে দুই এটামান বস্তু কওকচোন যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক যে ঈশ্বৰৰ অংশ অৱতাৰ বুলি কোৱা হৈছে তাৰ শাস্ত্ৰসন্মত দুই এটা কথা আচ্ছা এতিয়া শাস্ত্ৰসন্মতে একেবাৰে গুৰিটো ক'ব লাগিব গুৰিটোৱে কওক গুৰি কিন্তু আজি ক'ৰবাত দেখিছে হেৰি মানে দাপৰ যুগৰ দৈবিকানন্দৰ কলিত কুসুম হয় কৃষ্ণ এখন শংকৰ বুলি লিখিছে কিন্তু এখন শাস্ত্ৰত গুৰিটো আছে পদ্মপুৰাণ স্বৰ্গখণ্ডত শ্ৰী নাৰায়ণে ব্ৰহ্মাক কৈছিল কথাটো যে ব্ৰহ্মা কলি যুগত লোকবিলাক পাপমতি হ'ব সত্যতা দাপৰ এইবিলাকৰ ধ্যান তপস্যা এইবিলাকত তৰিব নোৱাৰিব কলিত গৈ মই ভকতৰ গুৰুৰ পৰা অৱতাৰ হ'ম এইটো একেবাৰে মূল কথা ব্ৰহ্মাৰ আগত কৈছে এতিয়া ক'লে তুমি গুৰুৰ পৰা অৱতাৰ হ'ব ক'ত বোলে মই শুদ্ধকুলত অৱতাৰ হ'ম একেবাৰে পদ্মপুৰাণ স্বৰ্গখণ্ডত মূল কথা আছে নাৰায়ণে লীলা কৰি বিধিত কৰিবলৈ লক্ষণা বিধিবোৰ তেতিয়া কৈছে যে কলি যুগত মই ভকতৰ গুৰুৰ পৰা অৱতাৰ হ'ম ক'ত হ'ব শুদ্ধকুল তোমাক শুদ্ধকুলত অৱতাৰ হ'লে গুৰু বুলি কোনে মানিব কৃষ্ণই কৈছে মৎস্য কুৰ্ম আজি মই ধৰো অৱতাৰ ইহাত সংশয় হ'লে যিটো অজ্ঞানীৰ জানিব হা ব্ৰহ্ম তাৰ চেলে ভয় লক্ষী মই মৎস্যৰ পৰা অৱতাৰ হ'লোঁ কুৰ্মৰ পৰা বৰাহ ৰূপে তেওঁ মৎস্য কুৰ্মৰ বৰাহ মই গাহৰিৰ পৰা হোৱাটোকো যদি মোক নমস্কাৰ কৰিব পাৰে তেতিয়া মই শুদ্ধকুলত মানুহেহে অৱতাৰ ক'ম যে ইহাতো সংশয় হ'লে যিটো অজ্ঞানী জানিব হা ব্ৰহ্ম তাৰ চেলে জাতিকুলম বিচাৰে বৈষ্ণৱ নিন্দয় পঞ্চম পাতে কুহে নৰক পৰে শ্ৰীনাৰায়ণ ব্ৰহ্ম আৰু এভাগ কথা আহিছে দেৱাদিদেৱে মহাদেৱ শিৱপ্ৰভুৰ এটা অমোচন পাপ হৈছিল বুলি কোৱা হয় দেই আৰু সেই শিৱপ্ৰভুৰ মহাদেৱৰ অমোচন পাপ পৰৱৰ্তী কালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হিচাপে মহাদেৱৰ নামেৰে নামাকৰণ হৈ পৃথিৱীলৈ আহিলে গুৰুৰূপে আৰু সেই গুৰুৰূপে আহি স্বয়ং ভগৱান কৃষ্ণৰ লীলামালা প্ৰকাশ কৰি
একশৰণে হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে আৰু তেতিয়াহে বোলে সেই মহাদেৱ শিৱৰ যি অমোচন পাপ হৈছিলে সেই পাপ বোলে খণ্ডন হৈছিলে শিৱৰ নাম ধাৰণ কৰি কৃষ্ণ প্ৰভু পৃথিৱীলৈ গুৰুৰূপে অহাৰ কাৰণে এই কথাখিনি অকণমান জুখিয়াই কওক কীৰ্তনৰ সহচনা বৃত্তান্তত আছে হয় দেই কি কাৰণে আচ্ছা শংকৰে বুলন্ত মই কৃষ্ণটো অধিক হয়বি বুলি কৰোঁ মই তানে ভকতি যদ্যপি মহামায়াগত কৈছোঁ যদ্যপি কৰিলোঁ মই কপট ভকতি তথাপিতো তুচ্ছ বোলে ত্ৰিজগত পতি তেওঁ কপটীয়া ভকতি কৰিলে কৃষ্ণতকৈ ডাঙৰ হওঁ যাতে আগেই পূজা পাওঁ পাছে নাৰায়ণে মোক বুলিলা বচন ভূত কৰি অধিক তোমাতো হৈ বেমান যেনেমতে হৈব তাৰ শুনিও নিদান কাৰণ আগমত দেখাওক সংসাৰ সুখ হেন জানি হৈব নোৱাৰে আমাৰ বিমুখ আগমত দেখাই কৰা আমাক গুপুত তেৱে মোৰ নামৰ ধৰ্ম হৈবেগৈ লোপুত দেই এতিয়া শিৱই কৃষ্ণক জগতৰ ঈশ্বৰ বুলি জানে দেই জানে মই বেলেগ এটা মই বা তুমি কৃষ্ণক ঈশ্বৰ বুলি জানো যদি আজি অন্য শুদ্ধ দেৱতা এজনক ঈশ্বৰ বুলি আনৰ আগত কওঁ প্ৰকাশ কৰোঁ এইটো মোৰ পাপ নহ'বনে নিশ্চয় হ'ব আচ্ছা শিৱ জ্ঞানী তেওঁ জানিলে যে আগমতে দেখাই আকৌ সংসাৰ সুখ হেনজনে হ'ব ন আমাৰ আগমত দেখাই আকৌ আমাক গুপুত তেৱে মোৰ নাম ধৰ্ম হৈব শিৱইতো ভয় খাই কৈছে পাছত ভয় হৈ আমি বুলিলোঁ প্ৰণামী কুচি ব্ৰহ্ম বধ যদি কৰা এখি নৰে তোমাৰ খাই তাকো তাৰিবা কপাৰে কি কৰি পবিত্ৰ হ'ব মই নাৰায়ণ এই উপদেশে দিয়া কমলৰ লোচন যে তোমাক ঢাকি পেলাই ঢাকন দিয়াটো মোক উপদেশ দিলা তুমি জগতৰ ঈশ্বৰ পিতৃ তোমাৰ বাক্য নামানিলেও পাপ হ'ব এভাগ কথা কোনে কৈ আছে মহাদেৱে কৈ আছে কাক কৈ আছে নাৰায়ণক কৈ আছে হয় তাৰপিছত কাৰণ দুইজনে কথা পাতে কীৰ্তনৰ সহচনা বৃত্তান্তত আছে সহস্ৰনাম বৃত্তান্তত ঠিক আছে তোমাক যদি আগমে চৰণ কৰোঁ মোৰতো অমোচন পাপ হ'ব তাৰমানে যিটো পাপ মানে দান যজ্ঞ ব্ৰত তীৰ্থ ভ্ৰমণ প্ৰায়শ্চিত্ত কৰিলেও যিটো পাপ খণ্ডন নহয় সেইটো অমোচন পাপ আৰু এটা শংকৰ গুৰু চৰিত্ৰত পঢ়ি পালোঁ যেতিয়া কুসুম বৰা ভূঞা কোনো ল'ৰা ছোৱালী নাই এই বস্তুটো আহিছে তেতিয়া ক'লে যে ভূঞা তুমি শিৱ মন্দিৰত এটা পূজা দিয়া ব্ৰহ্মপুত্ৰত পাৰ হৈ পেলাই ভকতবিলাক লৈ গৈ তেতিয়া শিৱ মন্দিৰ ভৰিত পূজা দিলে তাত লিখিছে তেওঁ দেৰি সেৱা কৰোঁতে শিৱৰ মালা আহি মূৰত পৰিল তেতিয়া দেৰি ক'লে যে দেৰীসকলে ভূঞা তোমাৰ কাম হৈ গ'ল পুত্ৰ হ'ব তাৰপিছত ৰাতি আহি তেওঁ শুই আছে আই সত্যসন্ধাই দেখা পাইছে শংকৰ গুৰু চৰিত্ৰত আছে যে শিৱৰ চতুৰ্ভুজ কৃষ্ণক আনি তেওঁ মূৰত বহুৱাই দিছে মহাদেৱ শিৱই চতুৰ্ভুজ ৰূপটো কৃষ্ণক লৈ আনি মূৰত এনেকৈ আনি তেওঁ সত্যসন্ধাই দেখা পাইছোঁ স্বপ্নত ৰাতিপুৱা কৈছে যে আনি বহাই দিছে তেতিয়া শিৱই কৈছে যে বিষ্ণু আহি তোমাৰ গৰ্ভত প্ৰৱেশ কৰিলে বুকু থাকিবলৈ অকণমান জেগা দিয়া ঠাই বিচাৰিছে মোৰ চৰিত্ৰত পঢ়ি পাইছোঁ ৰামচৰণ ঠাকুৰে লিখা গতিকে তে এই কৃষ্ণই আহি তেওঁ গৰ্ভত প্ৰৱেশ কৰিছে সেইকাৰণে তাৰমানে শিৱক মানে পূজা দি পেলাই বা শিৱৰ পৰা বৰ লৈ পেলাই জন্ম পোৱাৰ কাৰণে তেওঁৰ নাম শংকৰ ৰাখিলে আৰু শিৱনেওতো সেইটো গুৰিত কথা এটা কৈ থৈছে নহয় ঈশ্বৰৰ বাক্য এটা এইটো কাৰণে ঠিক আছে যিমানখিনি আলোচনা হৈছে এই অমোচন পাপৰ সম্পৰ্কত আপুনি যিখিনি তথ্য দাঙি ধৰিছে এই গোটেইখিনি কথা আমি শ্ৰোতা আৰু সুধী মণ্ডলীলৈ সমৰ্পণ কৰিছোঁ ইয়াৰ পাছতে আমি যিখিনি আলোচনা কৰিব বিচাৰিছোঁ তাৰ কাৰণে যাওঁ প্ৰভু আৰু এভাগ কথা জানোহে আপোনাৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শত এক দেৱ এক খেপ একত বিনে নাই কেপ এই তত্ত্বটো প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে ভাগৱতত গুৰুজনাৰ এটা কলম পোৱা যায় উপদেশত যে আন দেৱী দেৱ নকৰিবা সেৱ গৃহ নপখিবা তাৰ মূৰ্তিকো নচাইবা প্ৰসাদো নাখাইবা ভক্তি হৈব ব্যভিচাৰ গতিকে ইয়াৰ অকণমান তত্ত্ব আপোনাৰ ফালৰ পৰা কওকচোন কাৰণ বিভিন্নজনৰ মতখিনিয়ে আছে আমাৰ হাতত আপোনাৰ পৰা জানিব বিচাৰিছোঁ উমানৰ লোকৰ হৰি ভোজক ধৰা এইটো উপদেশ এৰা আলোজাল জীৱকতকাল ধৰা বোলে আন দেৱী দেও নকৰিবা সেও এখন বেৰ দিলে গৃহে নপখিবা তাৰ আৰু এখন বেৰ দিলে তাৰমানে অন্য দেৱ দেৱী সেৱা পূজা সেৱা যে নকৰিবা গৃহত মূৰ্তিকো নচাইবা প্ৰসাদো নখাইবা ভক্তি হৈ বিচাৰ তাতে এখন ধৰ্ম নাথাকিব ইয়াত এটা কথা আছে আমাৰ বুজা পৰা এটা ভুল কিন্তু আমি অংকটো উত্তৰটো মনত ল'ব লাগিব আনৰ দেৱী দেও নকৰিবা সেও
তাৰমানে কৃষ্ণৰ বাহিৰে আন দেৱী দেৱহে সেৱা কৰিবলৈ দিয়া নাই। অঁ প্ৰশ্নটো উত্তৰ হৈছেনে? হৈছে। নিশ্চয় লাগিব। কৃষ্ণৰ বাহিৰে আন দেৱী দেৱ সেৱা কৰিব দিয়া নাই। যে কৃষ্ণৰ ফটো এখন আছে, জগন্নাথ মূৰ্তি ঈশ্বৰৰ মূৰ্তি। হয়। যে শংকৰদেৱে এবাৰ 12 বছৰ তীৰ্থ ভ্ৰমণ কৰিব গৈছে আৰু পিছত এবাৰ 12 বছৰ গৈছিল, জানে যেতিয়া সকলোৰ। তাত জগন্নাথ মহাপ্ৰভুৰ আগত প্ৰকৃতত চৰাইছে, শংকৰদেৱে তাত গৈ পাইছোঁ। এতিয়া মই এটা কথা কওঁ, উত্তৰ প্ৰদেশত ৰাম মন্দিৰ বনালে। হয়। আমাৰ যেনেকৈ এতিয়া আৰ্টিষ্ট কৰাবিলাকে এই অবিকল তোমাৰ মানুহটোকে বনাই দিছেনে? ভূপেন হাজৰিকা ভগৱানে তোমাক অবিকল আজিকালি বনাই দিব পাৰে। একেবাৰে ৰাম মন্দিৰ বনাওঁতেও আজিকালি আৰ্টিষ্ট কৰাবিলাক এনেকুৱা হৈ গ'ল। ৰামায়ণৰ মতে ৰামৰ ৰূপ গঢ় থং গঢ় তেনেকুৱা এতিয়া ৰামৰ মূৰ্তি এটা তাত বনাই প্ৰতিষ্ঠা কৰিলে। সেইটোতো কোনো দোষ নাই, ৰাম নাৰায়ণহে। আনৰ দেৱী দেৱহে নকৰিবা সেও, কৃষ্ণৰ বাহিৰে আনৰ দেৱী দেৱ নকৰিবা সেও মূৰ্তি নাচাব তাৰ। কিন্তু ৰাম এই মূৰ্তি বুলি কওঁতে যিভাগ আপুনি জগন্নাথ বা ৰাম মন্দিৰৰ কথা কৈছে সেই ভাগতো মূৰ্তিয়ে হয়। এতিয়া বিষ্ণু মূৰ্তিৰ কথা কৈছেনে নে কৃষ্ণ মূৰ্তিৰ কথা কৈছে? তাৰমানে কৃষ্ণৰ যিখিনি অজস্ৰ অৱতাৰ আছে, যেনেকৈ ৰাম অৱতাৰেই হওক বা জগন্নাথ ৰামৰ এইখিনি, এইটো অলপমান স্পষ্ট। আনৰ দেৱী কৃষ্ণৰ বাহিৰে আন, মানে কৃষ্ণ মহাপ্ৰভু ভগৱন্ত কৃষ্ণৰ বাহিৰে অৱতাৰী যিমানখিনি ৰূপ আছে সেইখিনিৰ বাহিৰে আন দেৱী দেৱ সেৱা নকৰিবা, কিন্তু কৃষ্ণৰ মূৰ্তিটো সেৱা নকৰিবা বুলি কোৱা নাই। শব্দটো এইটো কৈছে। এতিয়া আপোনাৰ কথাৰ মতে যিভাগ মহাপুৰুষ শংকৰদেৱৰ কলম, তাত তাৰমানে আপোনাৰ দৰ্শনৰ পৰা এইটো প্ৰকাশ পালে যে ভগৱান শ্ৰীকৃষ্ণৰ যিমানখিনি অজস্ৰ লীলাধাৰী ৰূপ আছে আৰু তাৰ প্ৰতিমূৰ্তি আছে, সেইখিনিত যদিহে সেৱা কৰা যায় তেতিয়াহ'লে সি অপৰাধ নহয়। দৰ্শন কৰিলে অপৰাধ নহয়। দৰ্শন কৰিলে অপৰাধ নহয়। ভক্তি তেওঁ বাহিৰে আন দেৱী দেৱ, আনৰ দেৱী দেৱ ক'লে নহয়, আনৰ দেৱী দেৱ। তাৰমানে আজি এটা কথা আছে, সেই আন দেৱী দেৱ মানে উদাহৰণস্বৰূপে আপুনি কালী, দুৰ্গা বা অন্যান্য যিখিনি আছে আৰু যিখিনি এইখিনি আমি দেৱীৰ কথা ক'লোঁ। যদিহে আপুনি দেৱ বুলি কয় তেতিয়াহ'লে যেনেকৈ আৰু কিছুমান পূজা পাতল হৈ থাকে সেইখিনি পৰিব। দেৱ বোলোতে কৃষ্ণকো দেৱ, কৃষ্ণ পৰম দেৱ, পৰম দেৱতা, পৰম দেৱ, পৰম দেৱ। কৃষ্ণ একদেৱ দুখহাৰী, তেওঁকো দেৱ বুলি কয়। গতিকে কৃষ্ণৰ মূৰ্তিটো সেৱা নকৰিব বুলি কোৱা নাই দেই। কৃষ্ণৰ বাহিৰে আনৰ দেৱী দেৱ আন, তেওঁ মূৰ্তি এটা আছে, তেওঁ মূৰ্তিটো সেৱা কৰিলেতো কৃষ্ণৰ মূৰ্তিহে। তাক শংকৰদেৱৰ প্ৰমাণ পোৱা গ'ল যে যদি শাস্ত্ৰ সঁচাক বুলি ভাবে তেতিয়াহ'লে তেওঁ 12 বছৰকৈ 2বাৰ তীৰ্থ ভ্ৰমণ কৰিছে, 2বাৰতে মই গুৰু চৰিত্ৰ পঢ়িব জগন্নাথ ক্ষেত্ৰত তেওঁ সেৱা কৰি তাত অভিনয়ত আগবঢ়াইছে। বহুতো নাই হয়নে? হয়, আগবাঢ়িছে। ঠিক আছে। আপোনাৰ সংক্ষিপ্ত যিখিনি কথা বৰ্ণনা কৰিলে সেইখিনি বুজি পোৱা হৈছে অলপমান। গোটেই সমস্তখিনি সুধীমণ্ডলীলৈ শ্ৰদ্ধা সহকাৰে সমৰ্পণ কৰিলোঁ। আমি এতিয়া পৰৱৰ্তী কথালৈ যাব বিচাৰোঁ অকণমান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা পৃথিৱীলৈ অহাৰ আগত তেতিয়াও মঠ মন্দিৰসমূহ আছিল। তেতিয়াও পূজা পাতল, যজ্ঞ, যিখিনি নীতি নিয়ম আছিলে সেইখিনি পৰম্পৰা আছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নতুনকৈ আমাৰ মাজলৈ পৰিচয় কৰাই দিলে সমস্ত অসমীয়া জাতিলৈ, সমস্ত পৃথিৱীলৈ। কাৰণ ভাৰতৰ বাহিৰতো এতিয়া আছে শংকৰদেৱৰ দৰ্শন। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গুৰুজনাই সত্ৰ প্ৰতিষ্ঠা কৰিলে আৰু সত্ৰ প্ৰতিষ্ঠাৰ আঁৰত আগৰ ভাগৱত দৰ্শন, বৈদিক দৰ্শনৰ কিছু তত্ত্ব আছে। এতিয়া তেখেতে আমাক নামঘৰ ভাগো প্ৰতিষ্ঠা কৰি দিলে সত্ৰৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হিচাপে মণিকূট সহিতে। এতিয়া কথাভাগ আমি অকণমান জানিব বিচাৰিম আপোনাৰ পৰা যে সেই নামঘৰ ভাগৰ প্ৰতিষ্ঠা কৰাত নামঘৰৰ আকৃতিটো অকণমান বেলেগ মঠ মন্দিৰতকৈ বেলেগ হ'ল। অকণমান চমুকৈ ক'ব নেকি? মঠ মন্দিৰতকৈ আকৃতিটো বেলেগ। মন্দিৰ বুলিলে এটা আমি গোলাকাৰ বস্তু বুলি কৈছোঁ, অখণ্ড মণ্ডলেশ্বৰ বুলি। এইটো কয় যে অখণ্ড মণ্ডলেশ্বৰ ঈশ্বৰ, অখণ্ড নাই, গোটেই ঘূৰণীয়াটো হ'ল মন্দিৰটোৰ কথা। সেইটো শংকৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰিলে, নামঘৰ বনালে। নামঘৰ ইয়াতো ভাগৱত স্থাপনা কৰিছোঁ, তাতো ভাগৱত। এইটো মণ্ডলাকাৰ কিয় নহ'ল? তাৰমানে আমাৰ গোসাঁই ঘৰটো বা নামঘৰটো আমি
মঠ মন্দিৰ ঘূৰণীয়া কয় তাক টোপচালি নিদিয়ে টোপচালি নিদিয়ে এইখিনি কথা অকণ চমুকে কওকচোন বাপ নিদিয়ে এই টোপচালি দিয়া কথাটো হ'ল নামঘৰৰ কথাটো গুৰুজনেহে বনাইছে শংকৰ গুৰুৱে দেখাক দেখিহে শংকৰ গুৰুৰ নামঘৰ বনাই টোপচালি দিছিল তাকে দেখি দেখি আমি সৰুকালৰ পৰা যিমান নামঘৰ বনাই শাস্ত্ৰ জ্ঞান নহ'লেও তেতিয়াৰ পৰাও দেখিছিলোঁ নামঘৰ গোঁসাইঘৰ টোপচালি দেখা পাওঁ নিশ্চয় সেইসকল ভকতেও তেতিয়া কিবা এটা শাস্ত্ৰ জ্ঞান ধৰ্ম জানিহে কৰিছিলে এতিয়া কিন্তু শাস্ত্ৰত পঢ়ি পালোঁ হয় নেকি কওক সেই শাস্ত্ৰত পঢ়ি পোৱাটোৱে লাগে আচ্ছা মহাভাৰতত আছে কথাটো সেই গৌৰৰ অমৃত হৰণ এই কথাবিলাকতো এতিয়া বহুত দীঘলীয়া কৰিলে এইখনটো কৈ আনিলেতো বহু সংক্ষিপ্ত ৰূপত কওক এইখিনি তত্ত্বকে এইবিলাকত চমু কথা গৈ অমৃত আনিবলৈ গ'ল কৰ্দৈৰ পিতাখনক সাপ দিলে জন্ম জয় জয়গত পৰি ভস্ম হবি এতিয়া সাপ দি তাই নিজৰ অন্তৰ পুৰিছে এতিয়া গৰুণৰ মাক আছিল দাসীপণবোৰ জানে এইবিলাক হয় 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 আচ্ছা এতিয়া দাসীপণৰ মই মুক্ত হ'ব সুধিলে কেনেকৈ তাই তেতিয়া ক'লে মই সাপ দি দিলোঁ এতিয়া পুলিচে নিজৰ অৰ্থ মুখেদি কৈ দিলে তেতিয়া মনে মনে ভাবিছে কৰ্দৈ স্বৰ্গৰ দেৱতাবিলাকে অমৃত কলহটো ৰাখিছে এই স্বৰ্গত অমৃত খালেতো অমৰ হ'ব গৰুণক ক'লে যদি স্বৰ্গৰ ইন্দ্ৰৰ হাতৰ পৰা অমৃত কলহটো আনি দিব পাৰা মোক তেতিয়া মাক দাসৰ পৰা মুক্ত কৰি দিব পাৰিম এতিয়া গৈ পেলাই ইন্দ্ৰৰ লগত যুদ্ধ হ'ল গৰুণ পক্ষী ইন্দ্ৰৰ যুদ্ধত বোলে নোৱাৰিলে সেই তেতিয়া নাৰায়ণক দিলে নাৰায়ণৰ লগত গৰুণৰ মহাযুদ্ধ হ'ল এবাৰ প্ৰথমতে ইন্দ্ৰৰ লগত যুদ্ধ ইন্দ্ৰই বোলে নোৱাৰিলে দুবলৈ নোৱাৰিলে নাৰায়ণৰ লগতো গৰুণ পক্ষীৰ বহু যুদ্ধ কাকো কোনো হ'বলৈ নোৱাৰে তেতিয়া গৰুণ পক্ষীয়ে ক'লে যে নাৰায়ণ তোৰ যুদ্ধত মই বৰ সন্তুষ্ট হৈছোঁ কি বৰ লাগিলোঁ এতিয়া নাৰায়ণে ক'লে যদি বৰ দিয়া গৰুণ পক্ষীয়ে বৰ দিব হা গৰুণ পক্ষীয়ে বৰ দিব গৰুণে আগেয়ে কৈছে যে মহাভাৰতত আছে দুয়োটাৰ যুদ্ধ হ'ল এতিয়া গৰুণে আগেয়ে ক'লে কাকো কোনো পৰাজয় কৰিব নোৱাৰে তোৰ যুদ্ধত মই বৰ সন্তুষ্ট হৈছোঁ নাৰায়ণ প্ৰভু ঈশ্বৰ ভগৱানক কৈছে ভগৱানক কৈছে গৰুণ পক্ষীয়ে হা গৰুণ পক্ষীয়ে গৰুণে কৈছে বাপৰে তাৰপাছত তোৰ যুদ্ধত মই বৰ সন্তুষ্ট হৈছোঁ কাকো কোনেও ব'ব নোৱাৰে কি বৰ লাগে লো এই মহাভাৰত আনি থৈছোঁ কৃষ্ণ বছৰ ওলাব মই শাস্ত্ৰ নপঢ়া কথা নকওঁ তেতিয়া নাৰায়ণে ক'লে যদি বৰ দিয়া তুমি মোৰ বাহন হ'বা মই স্বীকাৰ তুমি য'ত যাবলৈ হ'লে মোক সোমৰণ কৰাৰ লগে লগে তোমাৰ মই খাৰা হ'ম য'ত নিব লাগে মই স্বীকাৰ কৰিলোঁ আচ্ছা তেতিয়া গৰুণই নাৰায়ণক ক'লে যে নাৰায়ণ তোক কি বৰ লাগেলো গৰুণক ক'লে নাৰায়ণ আগেতো গৰুণই কৈছে কি প্ৰথমতে গৰুণ পক্ষীয়ে নাৰায়ণ প্ৰভু ঈশ্বৰ ভগৱানক কৈছে যে মই আপোনাৰ সৈতে যুদ্ধ কৰিলোঁ যুদ্ধত মই সন্তুষ্ট হ'লোঁ কি বৰ লাগে কোৱা গৰুণ পক্ষীয়ে নাৰায়ণ প্ৰভু ঈশ্বৰ ভগৱানক কৈছে নাৰায়ণক ক'লে নাৰায়ণে ক'লে যে তুমি বাহন হোৱা মই স্বীকাৰ কৰিলোঁ দেই এতিয়া গৰুণক ক'লে তোমাক কি বৰ লাগিলোঁ গৰুণে ক'লে মই যাতে তোমাৰ মূৰৰ ওপৰত সদায় থাকিম ওচৰত হ'লেও সেইকাৰণে নাৰায়ণৰ ৰথ গৰুণ পক্ষীয়ে গৰুণ পক্ষীয়ে নাৰায়ণক ক'লে যে তোমাক কি বৰ লাগে লোৱা নাৰায়ণে ক'লে যদি বৰ দিয়া গৰুণ এই যদি বৰ দিয়া গৰুণক সুধিলে কি বৰ লাগে তোমাৰ মোৰ সদায় ওচৰত হ'লেও ওপৰত থাকি মূৰৰ ওপৰত থাকিবা তেতিয়া গৰুড়ৰ ভক্তিৰাক বিয়াৰ এখন ধ্বজ থাকে ৰথ থাকে তেতিয়া ৰথৰ ধ্বজ হ'ল গৰুণ পক্ষী আমি যে গোঁসাই ঘৰত পাতি লৈছোঁ ভাগৱত মূৰ্তি ঈশ্বৰ হয় বাংমাৰ ৰূপৰ ঈশ্বৰ তেওঁ ওপৰত গোঁসাই ঘৰটো আছে নহয় আছে চাওক গোঁসাই কিন্তু গোঁসাই ঘৰটো আমি টোপচালি নিদিয়াকৈতো বনাব পাৰোঁ নামঘৰটো কিয় দিয়ে নহয় পূৰ্বতো শাস্ত্ৰ চাইহে এইবিলাক মহন্তসকলে কৈ থৈ গৈছে শংকৰদেৱে টোপচালি দি নামঘৰ গোঁসাই ঘৰ তাকে আহি অনুক্ৰমে আহি আছে গতিকে শংকৰদেৱে প্ৰথম নামঘৰ বনাইছিল সেই কথাটো তাত এনেকৈ লিখা নাই যে গৰুণৰ পাহাই এতিয়া আমি ক'লোঁ যে গৰুণৰ দুই পাহাই হ'ল দুই চালি আৰু তেওঁ ফানে হ'ল টোপচালি এই কথাটো সেইটো কোন শাস্ত্ৰত আছে বুলি ক'লে আচ্ছা তাত গৰুণৰ পাহাৰ চালিটো বুলি কোৱা নাই কিন্তু তেওঁ মূৰৰ ওপৰত সদায় থাকিব এই কথাটি মহাভাৰতত আছে আকৌ ঘোষাত আছে গৌৰৱৰ ধ্বজ কৰীয়া বসন্ত যিহেতু মোৰাৰী এইকে কাৰণে মহন্তসকলক বোলে গৌৰকেতু তেওঁ ৰথৰ ধ্বজৰ ওপৰত সদায় গৰুণৰ মূৰ্তি আছে গৰুড়কেতু বুলি সেইকাৰণে কোৱা যায় সেইকাৰণে গৌৰকেতু ঘোষাত মাধৱদেৱে লিখিছে আমাৰ নামঘৰ গোঁসাই ঘৰটো আচ্ছা আকৌ এতিয়া এটা কথা আছে যদি আমি ভাবোঁ সেই বহুত গুৰুত্বৰ কথা আছে গৰুণ এটা চৰাই
নহয়নে? আচ্ছা, শ্ৰী নাৰায়ণৰ ওপৰত তোমাৰ মূৰৰ ওপৰত সদায় থাকিম বুলি বৰ্ণতে দিলে, এতিয়া গৰুণ্ডটো চিনি পাব লাগিব। সেই আচ্ছা, গীতাৰ দশম অধ্যায়ত বিভূতি যুগত আছে মুখ্য অৰ্জুন সুধিলে বিভূতি যে পক্ষীৰ ভিতৰত গৰুণ্ড মই, তাৰে অৱতাৰ, নহ'লে তাৰ মূৰৰ ওপৰত থাকিবনে? বিষৰ ভিতৰত অস্বস্থ বিষ মই, কৃষ্ণ বকুণ্ঠলৰ ভিতৰত অৰণ্যত অনেক গছ আছিলে, অস্বস্থ বিষটোৰ পৰা আউজিলে। সেইকাৰণে গীতাত মুখ্য বিভূতি কৃষ্ণ কৈছে বিষৰ ভিতৰত অস্বস্থ বিষ মই, দৈত্য কুলত প্ৰহ্লাদ মই। ঠিক কৈছা। সেইখিনি আছে, সেইখিনি মই ক'ত ক'ত আছো বুলি কোৱা আছে। তাক জুয়ে পৰিলেও নোপোৱা, সাপৰ কামুৰিলে নোমোৱা, বিষ খোৱালেও নমৰে, দৈত্য কুলত প্ৰহ্লাদ মই। আৰু মুনিৰ ভিতৰত ভিগু মুনি মই, যে বুকুত গুৰ মাৰি দিছিলগৈ। যিমান ঋষিমুনি আছে ভিগু মুনি মই, মোৰ ৰূপ নিজকে নিজে গুৰ মাৰিছে, এইটো অৱতাৰ। আচ্ছা, আৰু পাণ্ডৱত মোৰ অংশে তুমি ধনঞ্জয়, যে মইতো পৰিচয় পালোঁ, ভিগু মুনিয়ে গুৰ মাৰি দিয়াটো আন মুনিয়ে দিয়া নাই, তেওঁ কৈছে ভিগু মুনি মোৰ অৱতাৰ। আচ্ছা, যদি সোধে আচ্ছা এইটো অৱতাৰটো, এইটো বিস্ময় কথা নহয়। এতিয়া কৃষ্ণ নৰকাসুৰক মাৰি মহা ৰূপে গুণৰ ধৰণে 16,000 কৃষ্ণ পাৰিলে দিব কইনা। একেদিনাখন আমি বিয়া পাতিলে নৰকাসুৰক বধ কৰি পিতেকক 16,000 সমাজ হ'ল, 16,000 পুৰোহিত হ'ল, 16,000 কৃষ্ণ একাদেশ বিয়া পাতিলে। তেওঁ আৰু গৰুণ্ডৰ অৱতাৰ হোৱাটো বিস্ময়ৰ কথা নহয়। আচ্ছা, ব্ৰহ্মাই গৰুবিলাক লুকুৱাই থৈছোঁ, তই বাৰু কি কৰ চাওঁ, ইমান গৰু গৈ এষাৰ ৰূপ লৈ এবছৰ নিজকে আছে। এতিয়া ব্ৰহ্মাই সেই দেখি চালে শুৱাই থোৱাটো সকলো আছে, আৰু তাতে দেখি চালে সকলোৱে, ব্ৰহ্মাইটো বিস্ময়ত পৰিল। এতিয়া সেইজনে আজি গৰুণ্ডৰ ৰূপ তেৱেই দেই, এইটো ৰূপ হ'লো। এতিয়া তাৰমানে নামগি ভাগৰ যি নিৰ্মাণ হ'ল মহাপুৰুষ গুৰুজনাৰ, সেই গৰুণ্ড পক্ষীৰ তত্ত্বটোৰ কথাৰ লগত সংগতি আছে। আৰু গৰুণ্ড পক্ষীয়ে নিজে নাৰায়ণ প্ৰভু ঈশ্বৰ নাৰায়ণৰ অংশ অৱতাৰ, এইটোতো আমি সৰ্বজ্ঞাত বাৰু। কিন্তু মই আজি এইটো নতুন কথা শুনিছোঁ, গতিকে কথাটো যিহেতুকে মই নিজে নতুন শুনিছোঁ, সেইকাৰণে মই ইয়াৰ গোটেই কথাখিনি আমাৰ শ্ৰোতা আৰু সুধীমণ্ডলীলৈ সমৰ্পণ কৰিছোঁ। তাৰমানে যে গৰুণ্ড পক্ষীয়েহে নাৰায়ণ প্ৰভু ঈশ্বৰক কৈছে তোমাক মই বৰ দিম কোৱা, তোমাক কি বৰ লাগে লোৱা। আৰু নাৰায়ণ প্ৰভুৱে তেতিয়া কি নাৰায়ণে গৰুণ্ডক ক'লে তোমাক কি বৰ লাগে লোৱা, বোলে বৰ দিয়ে যদি সদায় তোমাৰ মূৰৰ ওপৰত থাকিম। মানে নাৰায়ণে ক'লে গৰুণ্ডক দ্বিতীয়বাৰ যে গৰুণ্ড পক্ষী তোমাক কি বৰ লাগে কোৱা, তেতিয়া গৰুণ্ড পক্ষীয়ে কৈছে যে মই তোমাৰ সদায় মূৰৰ ওপৰত থাকিম, তুমি য'ত থাকিবা। আৰু সেই বস্তুটোকে তত্ত্ব আনি মহাপুৰুষ শংকৰদেৱ গুৰুজনে নামঘৰৰ আকৃতিটো দুইফালে দুটা, নামঘৰৰ আকৃতি গোঁসাই ঘৰৰ আকৃতি একেটাই, আৰু নামঘৰৰ যিটো চালিখনত টোপ দুটা বনাইছে। এই গয়া তীৰ্থ বিহাৰত আছে, গয়া তীৰ্থ এনেকুৱা ঘটনাই। ব্ৰহ্ম বৈদ্যপুৰাণটো আছে, আৰু মহাভাৰতৰ শান্তি পৰ্বত আছে। এইটো ঘটনাৰ নিচিনা বৰদেৱাৰী। ত্ৰিপুৰাসুৰ নামে এটা অসুৰ আছিলে, তাক বধ কৰিলে শিৱই, সেইকাৰণে তেওঁক ত্ৰিপুৰাৰী কয়। তাৰ পিতেক আছিলে গয়াসুৰ, চমুকে ক'ম। ত্ৰিপুৰাসুৰ বাপেকক মৰাৰ পিছত ই সৰুকালতে ঢেৰ কথা আছে নকওঁ আৰু, দৈত্যবিলাক ৰখি শুকুৰখি মাকক সুধিলে, টিকল পেলাই শিৱই মাৰিলে, চমুকে কৈছোঁ। শিৱই এতিয়া সকলোখিনি ডাঙৰ হৈ তেতিয়া আহি পেলাই যুদ্ধ কৰিবলৈ আহিল শিৱৰ লগত। যুদ্ধ কৰিবলৈ কোন আহিছে? গয়াসুৰ। গয়াসুৰ। এতিয়া গয়াসুৰক শিৱই পৰাস্ত কৰাটো টান আছে। নিজে নাৰায়ণ আহিছে যুদ্ধ কৰিবলৈ, নাৰায়ণৰ শক্তি লাগিব, যুদ্ধ কৰিলে। এতিয়া যুদ্ধ কৰাত এই তেনেকুৱাই বিহাৰ গয়া তীৰ্থ, এই মহাভাৰতৰ শান্তি পৰ্বত আছে, আৰু বিষ্ণু ব্ৰহ্ম বৈদ্যপুৰাণৰ মানে ব্ৰহ্মখণ্ডত আছে। গয়া তীৰ্থ বুলি কয় বিহাৰত। বাৰাণসী প্ৰয়াগত গয়াত পিতৃক পিণ্ডদান, শংকৰদেৱে সেই কীৰ্তনৰ অজামিলি ভাষাটো আছে নহয়, বাৰাণসী প্ৰয়াগত আছে, গয়াত পিতৃক পিণ্ডদান নাপায়। এইটো গয়াত বিহাৰত গয়া তীৰ্থ আছে, তাত বিষ্ণু খোজ পৰি আছে। ব্ৰহ্ম বৈদ্যপুৰাণটো পাইছে মহাভাৰততো শান্তি পৰ্বত, যুধিষ্ঠিৰে ভীষ্মৰ আগত, ভীষ্মই যুধিষ্ঠিৰ পাণ্ডৱবিলাকৰ আছে শান্তি পৰ্বত, এই দুইখনতে আছে। আসুৰে ক'লে নাৰায়ণ তোক কি বৰ লাগে, যুদ্ধত মই সন্তুষ্ট হৈছোঁ। নাৰায়ণে ক'লে যদি মোক বৰ দিয়া তই শিলা হওক। নাৰায়ণে কৈছে তই শিলা হওক, মই চিকাৰ শিলা হ'ম। গয়াসুৰে ক'লে তোক কি বৰ লাগে যে তুমি মই শিলা হ'ম, তাত তুমি মোৰ পদ দিব লাগিব। নাৰায়ণৰ পদ শিলাৰ ওপৰত দিব, শিলাৰ ওপৰত সাজ বহাই দিব লাগিব। মই তেতিয়া নাৰায়ণে ক'লে তোক কি বৰ লাগে তেতিয়া ক'লে যে
মই শিলাখাম তুমি মোৰ মূৰত খোজ দিব লাগিব, সেইটো বৰ লাগে, সাজ পৰি থাকিব। তাত পিতৃ পিতামহবিলাকে জলাঞ্জলি কৰিলে যাতে মুক্ত হয়। এতিয়া তেতিয়া গয়াসু শিলা হৈ গ'ল। এই বিহাৰত যে গুৱাহাটীত আছে কীৰ্তনত লিখিছে শংকৰদেৱ বাৰাণসী পৰাগত হয় গয়াত পিতৃক পিণ্ডদান নাপায় এতেকে একো পানী। আচ্ছা, তেতিয়া তেওঁ বিষ্ণুৱে খোজ বহাই দিলে, শিলা হৈ গ'ল। আপুনি বৰ ধুনীয়া আখ্যান এটা নিজৰ ফালৰ পৰা প্ৰকাশ কৰিলে গৌৰণ্ড উপাখ্যানৰ লগত। আমি অৱশ্যে নামঘৰৰ প্ৰসংগটো আনিছিলোঁ বাৰু, যি হওক ভাল লাগিলে। কীৰ্তনতো আছে এই সম্পৰ্কে, আৰু লগতে যিহেতুকে নাৰায়ণৰ পদচিহ্ন তাত আছে গয়াসুৰৰ শিৰত শিলা হৈ থাকোঁতে, এতিয়া ইয়াতে যে ভকতসকল যায় আৰু তাত শ্ৰদ্ধা সহকাৰে ভক্তিও কৰে, সেইখিনি ভাল কথা বাৰু, আদৰ্শমূলক। কিন্তু ইয়াৰ পুণ্য বা ইয়াৰ গতি লাভ কৰাৰ কিবা উপায় আছে নেকি এতিয়া কলি যুগত? কি কৰ? মই সেইটোকে মাতি শুনাম বুলি ভাবিছোঁ। কওক। পদটো সেইটোহে আনিছিলোঁ। ঠিক আছে, কওক। আচ্ছা, এইটো সত্য যুগৰ ঘটনা। হয়, দ্বাপৰ যুগলৈকে তাত পিণ্ড দিলে মুক্ত হোৱা মাহাত্য আছিলে। এতিয়া শংকৰদেৱে কীৰ্তনত লিখি দিছে, বাৰাণসী পৰাগত স্নান, বাৰাণসীত গংগা যমুনা য'ত একেলগে লাগিছে পৰাগতীৰ্থ কয়, তাত কোটিবাৰ স্নান কৰক। বাৰাণসী পৰাগত স্নান গোৱাত পিতৃকপিত নাপায়, এতেকে পানী কলি যুগৰ কাৰণে নাপায় বুলি কৈছে। কলি যুগত এতিয়া তাত মুক্তি নাপায়, তাত এতিয়া পিণ্ড দিলেও মুক্তি নাপায়, পিতৃমহো নাপায়, মুক্তিও নাপায়। এইটো কলমটো শংকৰদেৱে অজামিলি পায় দ্বিতীয় শেষৰ দয়ধাত আছে। এইটোতো হয়, যিহেতুকে কলি যুগৰ কাৰণে নহয় দেই। কিন্তু ঘোষাচন্দ্ৰটো আছে যে কলিৰ সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগতো বুজা, কলিত শৰীৰৰ কীৰ্তনৰ বিনাই আউৰ নাহিকে দ্ৰুজা। এতিয়া কলি যুগৰ কাৰণে তাত মুক্তি নাপাব। যে বাৰাণসী পৰাগত স্নান, বাৰাণসী পৰাগত স্নান কৰক, গোৱাত পিণ্ডে দান কৰক, তথাপিতো মুক্তি নাপাব। হৰি নামৰ লয় মাত্ৰ মুকুতি পাওঁ মহাসুৰে। বৰ সুন্দৰ। যে কলি যুগৰ কাৰণে সেইবিলাকত একোৱেই নাপাব। এইটো সত্য যুগতে আছিল, দ্বাপৰ যুগলৈকে কামত আছিল। এতিয়া আহিল সত্য যুগে ধ্যান সমাধি, সত্য যুগ উকলি গ'ল। যুগ পৰিৱৰ্তন হ'ল, ধৰ্ম পৰিৱৰ্তন, ম্যাদ উকলি গ'ল। ত্ৰেতা যুগ আহিল, ত্ৰেতা যুগত যজ্ঞ, ত্ৰেতা যুগত ৰাজকোষ অসমে নানান যজ্ঞ কৰোঁতেহে ঈশ্বৰ সন্তুষ্ট হয়। দ্বাপৰে পূজা নানা ভক্তি ভাৱে কলিত কীৰ্তনে শিগতি পা। আচ্ছা, কলি যুগৰ যজ্ঞ কি? নাম যজ্ঞ। কলি যুগত বহুত ভকতক মাতি অন্ন খুৱাব আৰু নাম কীৰ্তন কৰি জানিব আহিছে। কলি যুগৰ ধৰ্ম, কলি যুগৰ যজ্ঞ ইয়াতকৈ ডাঙৰ যজ্ঞ একো নাই আৰু। বহুত ভকতক নিমন্ত্ৰণ কৰি নাম কীৰ্তন কৰি অন্ন খুৱাব। এই শাস্ত্ৰত এটাক পাইছোঁ, নাম গৈ ভঞ্জাই বেগ বৈষ্ণৱ এগুটি কোটি পুৰুষক সিটো কৰে মুকুতি। এই শব্দ এটা পাইছোঁ পঢ়ি। গতিকে কলি যুগত হৰিনাম হৰি কীৰ্তন কৰি ভকতক অন্ন খুৱাব, এইটোৱে হ'ল মানে কলি যুগৰ ডাঙৰ যজ্ঞ। সেইখিনি সত্যতা দ্বাপৰ যুগৰ কাৰণেহে আছিলে, এতিয়াৰ কাৰণে এইটো নহয়, এতিয়া নাই। আচ্ছা, সূৰ্য গ্ৰহণতো 1 কোটি হেনো ব্ৰাহ্মণক দেৰি শংকৰদেৱে অজামিলি প্ৰসাদ ঈশ্বৰৰ দুৱাইঠাত দেখিছে। সূৰ্য গ্ৰহণত 1 কোটি ধেনু ব্ৰাহ্মণক দেৰি দান, ধেনু মানে গাই গৰু। পৰাগ গংগাৰ জলত নিবাস কৰে 10 কল্প, 10 কল্প কিমান হয়, তবু মুক্তি নাপাব বুলি। তাত মানে সত্য যুগ 17,87,000 বছৰ পুৰাণত আছে। ত্ৰেতা যুগ 12,96,000, দ্বাপৰ যুগ 8,64,000, কলি যুগ 4,32,000 বছৰ। এনেকৈ বছৰ ঘূৰোঁতে ঘূৰোঁতে 14 মনন্তৰত 1 কল্প হয়। 1 মনন্তৰত ইন্দ্ৰ পতন হয়। পুণ্যহীন ভৈৰৱে দেৱ যায় নখি, পুণ্য থকা মানে থাকিব। ব্ৰহ্মাৰ দিনত 14 ইন্দ্ৰ পৰে সখী। ব্ৰহ্মা এদিনত 14 ইন্দ্ৰ পতন হয়। আকৌ বহু পুণ্য কৰি স্বৰ্গত 900 ইন্দ্ৰ হৈছিল নহয়, অগস্তি সাপত অজগৰ হৈ গ'ল। তেনেকুৱা কথা। কিন্তু এতিয়া কি লিখি দিলে শংকৰদেৱে, সূৰ্য গ্ৰহণতো 1 কোটি ধেনু ব্ৰাহ্মণক দেৰি দান। সূৰ্য গ্ৰহণটো পবিত্ৰ দান। 1 কোটি ধেনু যদি গাই গৰু ব্ৰাহ্মণক দান দিয়ে, পৰাগ গংগাৰ জলত নিবাস কৰে 10 কল্পমান। এতিয়া ব্ৰহ্মা এদিনত 1 কল্প হয়, তেনে 10 কল্পমান যদি এতিয়া গংগাৰ জলত বাৰাণসী জলত বহি থাকে, তবু মুক্তি নাপাব। নাপাব, কলিকালত নাপাব, কলি যুগত নাপাব। শংকৰদেৱে কীৰ্তন ৰাখিছে, 1 কোটি ধেনু ব্ৰাহ্মণক দেৰি দান, পৰাগ গংগাৰ জলত নিবাস কৰে 10 কল্প। অযুত একা যজ্ঞ কৰি মেৰ সুমৰ্ণক দেৰি দান। মানে অযুত 10,000 এক অযুত কয়, যে অযুত যজ্ঞ দান কৰক। মেৰু মানে হিমালয় পৰ্বতক মেৰু পৰ্বত কয়। ইমান দ্ৰব্য গোটাই হিমালয় পৰ্বতৰ সমান দ্ৰব্য গোটাই যি 10,000 যজ্ঞ কলিত মুক্তি নাপাব, কামত নাহিব, এইটো কথা কৈছে। অযুত একা যজ্ঞ কৰি মেৰু সম সুবৰ্ণক দেৰি দান,
ভাগ গোবিন্দ নামৰ ৰেণুকো সমান নহয়, সমান একোপাই কাম। ঠিক আছে, বৰ সুন্দৰকৈ উপস্থাপন কৰিছে প্ৰভু কৃষ্ণ। আমি গোটেইখিনি কথা সুধি মণ্ডলীলৈ শ্ৰদ্ধা সহকাৰে সমৰ্পণ কৰিলোঁ। আৰু আপুনি যি প্ৰসংগক্ৰমে আপুনি যিটো গয়াসুৰৰ আখ্যানেৰে উপস্থাপন কৰিলে সেইটোৰ কাৰণেও কৃতাৰ্থ হ'লোঁ। আমি এতিয়া পৰৱৰ্তী কথালৈ যাব বিচাৰিম। প্ৰভু, আৰু এটা কথা জানিব বিচাৰোঁ, এই ভকতসকলৰ মাজত কেতিয়াবা শুনা পাওঁ যে হ'ব যোৱা তুমি ইমানখিনি ভকতি কৰি আছা, বেলেগক কয় আৰু এইবোৰ বেভিচাৰী ভকতি ভাল নহয়, ভক্তি কৰিবলৈ যাওঁতেও বেভিচাৰ হয়। অৱশ্যে নাম অপৰাধৰ 10 অপৰাধৰ ভিতৰত কিন্তু এই প্ৰসংগটো আহে যে নামক লৈ তৰ্কবাদ কৰা, নামৰ বলত পাপ কাৰ্য সিদ্ধি কৰা, এই প্ৰসংগখিনি আহে। মই সেইখিনি বৰ দীঘল কৰিব বিচৰা নাই মোৰ কথাৰ মাধ্যমেৰে। মই বাছ আপোনাৰ পৰা এটা জানিব বিচাৰিছোঁ যে যেতিয়া ভকতিত বেভিচাৰ হয় তেতিয়াহ'লে সেই বেভিচাৰী ভকতিৰ পৰা পৰিত্ৰাণ পোৱা বা বেভিচাৰী ভকতিৰ লক্ষণ কি কি, তাৰমানে কোনখিনি কওকচোন অকণ চমুকে। এই ভকতিৰ লক্ষণটো তাৰমানে প্ৰহ্লাদে কৈছিল নৱবিধ ভক্তি বিষ্ণু পাছৰ সেই পাঠ উত্তম। হয় প্ৰভু, উত্তম। কিন্তু আমি তাত 1 কেজি গাখীৰত যদি অকণমান তিতা পৰে শুদ্ধ গাখীৰ হ'বনে? নহ'ব, বিষ হ'ব। গতিকে এতিয়া তেনেকৈ ভকতিটো আমি যিটো কৰোঁ, আমাৰ মহাপুৰুষ দুজনা গুৰুৱে শংকৰ মাধৱদেৱে যিখিনি আমাক দি থৈ গৈছে সেই বস্তুখিনিৰ মাজতহে আমি ধৰ্ম কৰ্ম ৰীতি নীতি নাম প্ৰসংগ আদান প্ৰদান গোটেইখিনি পালন কৰিব লাগিব। যদি গুৰুজনৰ আমাক শংকৰ মাধৱ দুজনা গুৰুৱে যিখিনি শাস্ত্ৰ জ্ঞান তত্ত্ব উপদেশ দি গৈছে গোটেইখিনিতো দিছে আমাক সম্পত্তি। গতিকে তাৰ সেইখিনি ভিতৰত কৈ আমি নিয়ম নীতি ৰক্ষা কৰিবলৈ মানে আমি ঈশ্বৰক ভকতি কৰাটোৱে হ'ল মানে বেভিচাৰহীন ভক্তি, শূন্য ভক্তি। আৰু তাৰ লগত কিবা সংযোগ কৰিব বিচাৰিব নেকি? সংযোগ বেভিচাৰী ভকতিটো আপুনি সেইখিনি ক'লেই যে যিখিনি আমাৰ নীতি নিৰ্দেশনা গুৰুজনাই দি থৈছে তাৰ পৰা বাহিৰত গুচি গ'লে সেই বেভিচাৰী ভকতি হয়। আপুনি মানে এনেকুৱাকে ধুনীয়াকৈ উত্তৰ দিলে যে কাৰোবাৰ মনত আঘাতো নালাগক আৰু কথাটো প্ৰকাশ পাওক। বাৰু ঠিক আছে, ভাল লাগিলে। শংকৰদেৱ গুৰুজনাৰ কলমত আছে নহয় যে প্ৰসাদো নাখাবা, বেলেগৰ প্ৰসাদ খালে বেভিচাৰী ভকতি হয় নেকি? বেলেগৰ প্ৰসাদ খালে আন দেৱী দেৱতাৰ পূজা উপাসনা কৰা যিভাগ প্ৰসাদ হয় সেই প্ৰসাদ যদি বৈষ্ণৱে ভক্ষণ কৰে সেই বৈষ্ণৱজনৰ বেভিচাৰ হ'ব নেকি? সম্পূৰ্ণ বেভিচাৰ হ'ব। অকণমান চমুকে কওকচোন। আচ্ছা, সম্পূৰ্ণ বেভিচাৰ হ'ব। এটা কথা হ'ল আমাৰ গুৰুজনাৰ বাণী এইটো মাতিয়ে আছে জানে, আনে নিবিদেও নকৰে, গৃহৰ মূৰ্তিও নচায়, প্ৰসাদো নখায়, ভক্তিহে বেভিচাৰ। গতিকে আন দেৱতাৰ দেৱীৰ আগত অৰ্চন কৰা যদি প্ৰসাদ খায়, এটা কথা আছে, আমাৰ শৰণো নষ্ট হ'ব। বেভিচাৰ এনেকুৱা এটা শৰণত আমাৰ এটা সীমা আছে নহয়। আচ্ছা, আমি শৰণ দিওঁতে আমাক গুৰুসকলে ক'ব শৰণ দিয়া শেষত আজিৰ পৰা তুমি এক কৃষ্ণদেৱ বাহিৰৰ অন্য দেৱ দেৱী সেৱা পূজা নকৰিবা। সেইটো পৰামৰ্শ দিয়া হয়, পৰামৰ্শ শেষত দিয়ে। যদি মই গুৰু বাক্য নামানি সেই সোপা কৰোঁ তেতিয়া গুৰু বাক্য উলংঘন কৰা হ'ব। গতিকে বেভিচাৰটো অনেক প্ৰকাৰে মানুহৰ হয়। এই বেভিচাৰখিনিৰ পৰা পৰিত্ৰাণ পাবৰ পৰা উপায় সৎসংগৰ বাহিৰে নহ'ব, সৎসংগত জ্ঞান লাগিব। আৰু এটা কথা, ভকতৰ বাহিৰে বেলেগ যে লোকসকল অলপমান কেতিয়াবা অৱশ্যে ইন্দ্ৰিয়ৰ বশৱৰ্তী হয়, আমি যিহেতুকে আধ্যাত্মিক মাৰ্গত আলোচনা কৰিছোঁ, গতিকে ইন্দ্ৰিয়ৰ বশৱৰ্তী হয় কিছুমান আসুৰিক স্বভাৱ কৰে। আসুৰিক স্বভাৱখিনি তেওঁলোকৰ সেই আসুৰিকতা দূৰ কৰিব পৰাৰ কাৰণে কিবা সুগম পথ আছে নেকি সহজভাৱে? এটা মানুহৰ আসুৰিক স্বভাৱ এটা আছে হয়নে? কোনোবা 4জন মানুহ আমাৰ সাধু আছোঁ, ভকত আছে, কিন্তু যদি সৎসংগ পায়, সৎসংগ উপদেশ পায়, সেইটোৰ পৰা মুক্তি পাব। আৰু অসৎসংগ পালে তাৰ পৰা মানুহ নষ্ট হ'ব। এতিয়া যিজনে অসাধু বুলি বা আসুৰিক স্বভাৱত বশৱৰ্তী হৈ আছে তেওঁলোকে নিজেতো সৎসংগলৈ নাহে নহয় এতিয়া, কিন্তু আমিতো আনিব লাগিব বা আপোনালোকসকলে আনিব লাগিব। কেনেকে আনিব লাগিব? এটা কথা আছে, এটা বুদ্ধি এটা আছে। শংকৰদেৱে বলেৰে কৰা নাছিলে, বুদ্ধিৰে কৰিছিলে। এখন গাঁৱত কিছুমান কছাৰী মানুহ আছে, তাত গাহৰি পোহে, মদ পানী খায়, এনেকৈ কৰে। এতিয়া শংকৰদেৱে ভকতক ক'লে মই চৰিত্ৰত পাইছোঁ, এই তেওঁলোকক মই সিহঁতে কৰে বোলে হেৰি নহয়,
এই আমি মদ পানী খাওঁ, গাহৰি কুকুৰা পোহাম, আকৌ শংকৰ সমাজলৈ যামনে? এই বোলে নহয়, এই গ'লে তহঁতে একো নহয়, গ'লে একো নহয়, যাবিচোন দেই। আচ্ছা, নিকাশ শংকৰদেৱে কেনেকৈ কৰিছে? তেওঁলোকে আহি বহি শুনিছে, শুনিবলৈ সদায় শুনোতে তেওঁলোকৰ ভাল জ্ঞান এটা আহি গ'ল। ভাল জ্ঞান এটা আহি পেলাই তেতিয়া তেওঁলোকে আৱৰ্জনাখিনি তেওঁলোকে নিজে কেতিয়াবা ভাল পোছাক পিন্ধি অহা হ'ল, তেওঁলোকে যদি মদ খায় বা গাহৰি পোহে, এই কথাখিনি তেওঁলোকে নিজে মানে আপোনাৰ পৰা মই এইটো দৰ্শন বুজি পালোঁ, সৎসংগৰ কাৰণে এৰা দি তেতিয়া শংকৰদেৱত তেখেতে শৰণ লৈ পেলালে। এইটো কথা বুজি পোৱা গ'ল যে আমি যে কৈ আছো সমাজত আসুৰিক স্বভাৱ বহুত আছে, বা আমি যে সমাজত কৈ আছো যে এজন আমাৰ নীতি আদৰ্শত নাথাকে, বেভিচাৰী কৰি ফুৰে, তেতিয়াহ'লে সেইসকলক সৎ পথে আনিবৰ কাৰণে প্ৰথম পদক্ষেপ বা মূল গুৰু দায়িত্ব অঁতৰাই থলে নহ'ব। মূল দায়িত্ব এই যিসকল সৎসংগ লোক তেওঁলোকে ল'ব লাগিব। আৰু তেওঁলোকে লৈ যেনেকে গুৰু শংকৰদেৱে বলেৰে নহয় বুদ্ধিৰে তেওঁলোকক আমাৰ মাজলৈ আনিছিলে, গতিকে ভকত সমাজৰ সেই দায়িত্ব থাকিব লাগিব যে তেওঁলোককো আমাৰ সৎসংগলৈ আনিব লাগে। একদম সুন্দৰ এটা পৰামৰ্শ দিলে, তাৰ কাৰণে মই এইটো সহমত দিছো। কাৰণ নিন্দা কৰি থাকিলে নহ'ব নহয়, তেওঁক আনি পেলাই শুধৰণি কৰিব লাগিব, তেতিয়া এইটো হ'ব সমাজখন। আচ্ছা, আজি এটা সমাজ নিকা কৰে দেই, এটা মই কথা কওঁ, দেশ স্বাধীন কৰোঁতে বহুতে ফাঁচী কাঠত উঠিল, বহুত দুজনৰ হালে। আচ্ছা, সেইটো দেশৰ আন্দোলন, ধৰ্ম আন্দোলন হৈ গৈছে, ধৰ্ম আন্দোলন। আকৌ শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰোঁতে ব্ৰাহ্মণবিলাকে মানে ভকতৰ মালা কাহিনী কুকুৰে নেগুৰত আহিছিল দেই। তথাপিতো শংকৰদেৱে তাক মানে তাৰমানে আজি যদি কোনোবা এজনে বুজা নাই, ইটোৱাৰ পৰা গুচি যায়, আমি সমাজ এখন সংস্কাৰ কৰি পাতিব পাৰিমনে? নোৱাৰিম, হয়নে? আমি সমাজৰ যিকেইজন বৈবিধ্য জ্ঞানী সাধু ধাৰ্মিক বা শাস্ত্ৰজ্ঞ মানুহ, সিহঁতক বুদ্ধিৰে সৈতে চক্ৰান্ত আনি আমি লাহে লাহে গৈ পেলাই সেইখিনি নিজে এনেই সেৱা মানিব। আৰু এটা কথা কওক হে প্ৰভু, আমাৰ যিহেতুকে হিন্দু পৰম্পৰাত বাকীখিনি আছে যদিও মূলতে তিনিটাক প্ৰাধান্য বেছিকৈ পায়, শাক্ত, শৈৱ আৰু বৈষ্ণৱ। বাকী আছে বাৰু, তথাপিতো শাক্ত, শৈৱ, বৈষ্ণৱ। কিন্তু বৈষ্ণৱত ভকতৰ সংখ্যা কম, বাকী শাক্ত, শৈৱত ইমান ভকতৰ সংখ্যা বেছি, ইয়াৰ কাৰণটো কি? আচ্ছা, এতিয়া কথা এটা আমি বুজি ল'ব লাগিব। মই পাইছোঁ ভকত আৰু বৈষ্ণৱ নামো দুটা আৰু তাৰ ক্লাছো দুটা, যেনেকৈ MA পাছ আৰু মেট্ৰিক পাছ। আচ্ছা, ইয়াত এটা পাৰ্থক্য এটা আমি কওঁ, কোনোবা ভকতে সুধিলে বৈষ্ণৱ উপাধিটো কেনেকৈ পায় আৰু ভকত উপাধি কেনেকৈ পায় দেই। এতিয়া আমাক ক'লে ব্ৰহ্মা, হৰ, মনু, কপিল কুমাৰ, শুক, ভীষ্ম, বলিৰায়, প্ৰহ্লাদ, নাৰায়ণ, যম, এইজন 12জন বৈষ্ণৱ। 12 বৈষ্ণৱহে পৰিল। ব্ৰহ্মা, শিৱ, বৈষ্ণৱ। তাৰমানে এটা কথা, নিজৰ স্বাৰ্থ কামনা বাসনা ৰাখি তাৰ ওপৰত যিজনে ভকতি কৰে সেইজন বৈষ্ণৱ হয়, বৈষ্ণৱৰ উপাধি পায়। তেওঁ মুক্তি পাব, জন্ম মৃত্যু নহয়, কিন্তু ক্লাছ এটা বেলেগ আছে। আচ্ছা, যাৰ কামনা বাসনা নোহোৱাকৈ ঈশ্বৰৰ ভকতি কৰিছে, তেনেকৈ মই দেখাই দিম, সেইজনক ভকত কয়। তাৰমানে কেনেকৈ মুক্তিত নিস্পৃহা যিটো সেই ভকত ভাৰতা দেহি ধন দেহি পুত্ৰ দেহি, ইদুৰ কথা ঈশ্বৰৰ মুকুতি যাচি দিলেও নালাগে মুকুতি। গতিকে যিয়ে পুত্ৰকো ত্যাগ কৰি সত্যত ঈশ্বৰত লিপ্ত হৈছে, এইজন হ'ল ভকত, মায়া ত্যাগ কৰি দেই। উদ্ধৱ, বিদুৰ, মৈত্ৰৰ কোনো ভাৰতা দেহি পুত্ৰ দেহি ধন এইবিলাক একো নাই। এতিয়া মূল কাৰণটো এটা ক'ম, ভকতৰ মায়া মোহ সম্পূৰ্ণ পৰা থাকি পেলাইহে বৈষ্ণৱ বা ভকত হ'ব পাৰে। কিন্তু বৈষ্ণৱজনে তেওঁ মানে মায়াৰ মাজত থাকিলেও বৈষ্ণৱ হ'ব পাৰে, গতিকে বৈষ্ণৱৰ সংখ্যা বেছি। আচ্ছা, ব্ৰহ্মা কিয় মায়াত পৰিল? তেওঁ বৃন্দাবনত কৃষ্ণক ঈশ্বৰনো হয়নে নহয় পৰীক্ষা কৰিবলৈ গৈছে। আচ্ছা, তেওঁ বৈষ্ণৱত পৰিল। শিৱই আকৌ শিৱই শংকৰ বোলে মই কৃষ্ণতকৈ ডাঙৰ হ'ম, এনেকৈ প্ৰত্যেকৰ জনকৰ এতিয়া সীতাৰ বাপেক ৰজা হৈ ৰাজভোগ কৰি আছে, ৰজা হৈ ৰাজৰ্ষি ধৰ্ম পালন কৰি ভকতি কৰিছে, কিন্তু ৰাজ্য পালনটো কৰি আছে, ৰজা হ'লেতো ভোগ এটা খাই আছে। আৰু এটা কথা মই নিজৰ ফালৰ পৰাহে কওঁ, এইটো যে বৈষ্ণৱ মাৰ্গত যিটো আমি ভকত শ্ৰেণী বুলি কওঁ, যিখিনি নিষ্পাপ হিচাপে মুক্তিকো বাঞ্ছা নকৰি, ধন সম্পত্তিটো দূৰৰ কথা,
মুক্তিকো বাঞ্ছা নকৰি নামাগহো সুখ ভোগ নালাগে মুকুতি গতিকে তেনেকুৱা দৰ্শনত থকা লোকসকল ভকত হয় তেওঁলোক তাক কৰে একেবাৰে সত্য কথা। আৰু যিখিনি আন মাৰ্গত থাকে যেনেকে আপুনি পোনপটীয়াকে মই এতিয়া কেমেৰা সন্মুখতে কৈ দিছো বাৰু যে ক'বলৈ ভাষা নাজানো আমি কৈছো শৈৱ সমাজৰ কথাটোৱে যদি শৈৱ য'ত নেকি আছে ত'তচোন মই স্পষ্টকে দেখাই পাওঁ যে ভাং ধতুৰা এইখিনি শিৱৰ ভকত বুলি ভক্ষণ কৰি থাকে মই এইটো কথা বিৰোধো কৰিছিলো যে শৈৱ বুলি কৈ ভাং ধতুৰা খাই থাকিলেই শৈৱ ভকত বুলি কোৱা নাযায় গতিকে তেনে ক্ষেত্ৰতো তেনেকুৱা অকণমান প্ৰভাৱ আছে নেকি যে শিৱ ভকত হ'বলৈ কাৰণে মানে সহজ হয় আৰু শৈৱ হ'বৰ কাৰণে সেইটো বুলি ভাবে নেকি আপুনি পৰীক্ষিত শুকমণিক কৈছিল বিস্তৰা শিৱক পূজা ৰূপেহে কৃষ্ণক যে বহুতে শিৱ পূজা কৰে 100 জনৰ ভিতৰত 2জনেহে কৃষ্ণক পূজা কৰে 98 জনে পূজা কৰে ইয়াৰ কাৰণ কি উত্তৰটো কি ক'লে এটা কথা আছে শিৱৰ 3টা গুণ আছে ত্ৰিলিংগ বুলি কয় সৎগুণক ভগতক তত্ত্ব উপদেশ দিয়ে ৰজগুণত ধন সম্পত্তি দিয়ে আৰু তম গুণত কোনো ধৰণে সংহাৰ কৰে তাত এটা কথা আছে তেওঁলোকে ব্ৰহ্মা শিৱ আদি দেৱকৰ সাপ দিবে বৰ দিবে সবৈও শকত সাপ বৰ ব্ৰহ্মাই দিব পাৰে ইন্দ্ৰই সাপো দিব পাৰে বিষ্ণু বৰ সাপ নেদন্ত কাহকো মহামণি এইটোৱে কাৰণ বিষ্ণুক আকৌ সাপ নিদিয়ে গতিকে কাৰণ যিহেতু সমস্ত জীৱৰ তেওঁ পিতৃ এইকাৰণে গীতা লাগিছে ফুটে যাব মন্দকালী অৰ্জুনক কৈছে তবু লাগে সৰিব আকৌ গতিকে সমস্ত জীৱৰ পিতৃ তেওঁ সেইকাৰণে তেওঁ সাপ কাকো নিদিয়ে ঠিক আছে আপুনি আমাক আৰু এভাগ কথা চমুকে কৈ দিয়ক যেতিয়া ভকতসকলে নিজৰ কৰ্মৰ সঞ্চিত ফলেৰে মুক্তিধামলৈ গতি কৰে বা বৈকুণ্ঠ ধামলৈ গতি কৰে আমাৰ সপ্ত বৈকুণ্ঠৰ কথা আহি পৰে গতিকে সপ্ত বৈকুণ্ঠ কেইখনৰ 3খনক বেছি শ্ৰেষ্ঠত্ব আসন দিয়া হয় গতিকে সপ্ত বৈকুণ্ঠৰ প্ৰসংগটো অকণমান চমুকে কওকচোন এইটো পৃথিৱীখন শব্দদ্বীপ বা বহুমদ্বীপ বুলি কয় তাত ভাগৱতৰ নাম আছে প্ৰসদ্বীপ আমাৰ এইখন জম্বুদ্বীপ বুলি কয় জম্বুদ্বীপ আচ্ছা তেনেকুৱা সপ্ত স্বৰ্গ আছে তেনেকুৱাই স্বৰলোক ভৌলোক জনলোক মহলোক তপলোক আৰু সত্যলোককো ব্ৰহ্ম থাকে ব্ৰহ্মলোকো কয় এই ব্ৰহ্ম থকালৈকে এইখিনি স্বৰ্গই কয় প্ৰভু আপুনি আজিৰ এই অনুষ্ঠানটো আমি বিভিন্ন কথা পাতিলো গতিকে অনুষ্ঠানটোৰ আপোনাৰ নিজৰ এটা অনুভৱ প্ৰকাশ কৰকচোন এই অনুষ্ঠানটো যিটো হ'ল অকস্মাত তাৰমানে কৃষ্ণৰ কৃপাত দেই আহি মোৰ ভাগ্য বাসনা আজি তোমালোকে আহি ঘৰত মই ঘৰতে মানে বৰ এটা সুখ আনন্দ পালোঁ দৰ্শা কৃষ্ণৰ কথা আমাৰ পৰা আলোচনা হ'ল আৰু তোমালোকৰ পৰা ইয়াত বহু কথা জানিলোঁ গতিকে এইটো আজি মানে এই অনুষ্ঠানটো মই এটা নিজৰ ভাগ্য বুলি ঈশ্বৰৰ কৃপা বুলি মই মানি লৈছোঁ এইটো বস্তু ঈশ্বৰৰ কৃপাত ভাগ্যতহে এইটো মই পাইছোঁ আজি মোৰ কাৰণে বা মোৰ গৃহখনৰ কাৰণে এটা মহাভাগ্য গতিকে এই কথাখিনি মোৰ জীৱিত থাকোঁ মানে চিৰস্মৰণীয় হৈ ৰ'ব আৰু সদায় মনত এইটো যিসকলে আহি কথা পাতিলে সকলো ওচৰত মোৰ এটা ধ্যান ভক্তিভাৱ থাকি গ'ল আৰু আনন্দ পালোঁ আৰু আমি ইতিমধ্যে যিজনৰ বাপৰ সৈতে আলোচনা কৰিলোঁ দীনবন্ধু নাথ বাপজনৰ সুযোগ্য পুত্ৰ অনন্তনাথ বাপজনাৰ এটা সৰু অনুভৱ আমি আজি অনুষ্ঠানটোত ল'ব বিচাৰিম আৰু লগতে তেখেত যে এজন আদৰ্শৱান পুত্ৰ সেই কথাও আপোনালোকৰ সন্মুখত দাঙি ধৰা এটা প্ৰয়াস কৰিম প্ৰভু আপোনাৰ পৰা সৰু এটা বাৰ্তা ল'বৰ কাৰণেহে আমি ক্লিপটো লৈছোঁ যে আপুনি এটা ইমান উপযুক্ত পুত্ৰৰ আদৰ্শ দেখুৱালে এজন অভিজ্ঞ পিতৃক আজি জনসমাজৰ মাজত পৰিচয় কৰাই দিলে যাৰ কাৰণে আপুনি যিটো প্ৰয়াস কৰিলে আমাক নিমন্ত্ৰণ দি আহি আমি সেই হিচাপে আজি উপস্থিত হ'লোঁ আপোনাক মই প্ৰশংসা এইটো কাৰণেই কৰিছোঁ সকলোৰে সন্মুখত আজিকালি বৃদ্ধ পিতৃ মাতৃসকলক বৃদ্ধাশ্ৰমত আশ্ৰয় দিয়ে কিন্তু তাৰ ব্যতিক্ৰম আপোনাক আমি দেখা পালোঁ তাৰ কাৰণে আমি প্ৰশংসা কৰিছোঁ যে এনেকৈ যদি আদৰ্শৱান পুত্ৰৰ জন্ম দিব পাৰে তেতিয়াহ'লে নিশ্চয় এটা সময়ত ঈশ্বৰে দিয়া সেই 4 আশ্ৰমেই থাকিবগৈ 5ম আশ্ৰম মনুষ্যই জন্ম দিয়া বৃদ্ধাশ্ৰমত হয়তো তলা লাগিবগৈ আমিও বিচাৰোঁ আজিৰ পৰা 100 বৰ্ষৰ পাছত যাতে সেই বৃদ্ধাশ্ৰম এদিন মিউজিয়ামলৈ যাওক
সকলোৱে গৈ চাওকগৈ যে একালত ইয়াত বৃদ্ধ পুৰুষ মহিলাক ৰখা হৈছিল। গতিকে আপোনাৰ আদৰ্শক আমি প্ৰশংসা কৰিলোঁ। অকণ সংক্ষিপ্ত কথা এভাগ প্ৰকাশ কৰকচোন। হয়, কৃষ্ণ জয় গুৰু শংকৰ। সকলো পুত্ৰই সমান নহয়। যেতিয়া পিতৃদেৱে যেতিয়া নেকি যিখিনি কৰ্ম কৰি আছে, এয়া হয়তো পূৰ্বজন্মৰ পুণ্যৰ ফল, সাধনা আৰু পুণ্যৰ ফলতহে কৰিব পাৰিব। সেই চাগৰ পুণ্যৰ ফল অকণমান আমাৰো আছিলে আজি, আৰু আছিলে কাৰণে আজি এই মই ফৌজিত চাকৰি কৰোঁ। গতিকে মই ধৰ্মৰ ক্ষেত্ৰত নামিবই পৰা নাই। বিশেষ কৈছোঁ আপোনাক সবক, আমি এবছৰমানৰ আগৰ পৰাহে আমি এই ধৰ্মৰ ক্ষেত্ৰত আমি আহি আছোঁ, ভৰি দিছোঁ। গতিকে ধৰ্মৰ ক্ষেত্ৰত আমি একেবাৰে শিশু। গতিকে আমি এইখিনি আপোনাৰ খবৰ যিখিনি আমি ইউটিউব চেনেল বা অন্যান্য ইউটিউব চেনেল বা অন্যান্য ভকতসকলৰ ব্যাখ্যা আমি চাই বুজিলোঁ, শুনিলোঁ। তেওঁলোকে বহুত মহান ব্যক্তি, তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিছে, লোকক জ্ঞান দিছে। আৰু আমাৰ দেউতাই হৈছে এজন গাঁৱলীয়া মানুহ। তেখেতে ভালকৈ বক্তব্যও দিব নাজানে সমাজত, বা তেওঁ পঢ়া লিখাও কম, কিন্তু শাস্ত্ৰ জ্ঞানৰ ফালৰ পৰা আমি দেখিছোঁ যে তেওঁ অঞ্চলত সকলো মানুহে তেওঁক জ্ঞান কৰে। তেনেস্থলত আমি নকৈ নোৱাৰিছোঁ। গুৱাহাটীত এজন আছিলে, তেখেতৰ নাম মহেশ মহন্ত। তেতিয়া দেউতাক উদ্দেশ্যি কৈছে, মই যদি 60% বৈকুণ্ঠগামী হয়, আপোনাৰ 80% উপলব্ধি আছে, জ্ঞান আছে। গতিকে আপুনি আপোনাৰ ৰিজাৰ্ভেশ্যন 80%। গতিকে এনেকুৱা এজন ব্যক্তিক সমাজে কোনো চিনি নাপায়। সেই নোপোৱাৰ কাৰণে আপোনালোকক আজি বহুত অনুৰোধ কৰি আমাৰ বাসগৃহলৈ আমন্ত্ৰণ জনালোঁ। আমন্ত্ৰণ জনাই আমি আদৰ আমি এইটোৱেহে খালি বাৰ্তা দিবলৈ বিচাৰিলোঁ যে উপযুক্ত যদি পুত্ৰ হয়, তেতিয়াহ'লে বৃদ্ধ পিতৃ মাতৃৰ কোনো ধৰণৰ অসুবিধা হ'ব নোৱাৰে। আজি তেখেত বাপজনা দূৰত থাকি ফৌজত চাকৰি কৰিও আজি কিন্তু সেই পুত্ৰৰ ধৰ্ম পালন কৰি আজি পিতৃক সমাজৰ মাজত পৰিচয় কৰাই তেখেতৰ এটা মান ৰাখি গ'লা জীৱনৰ কাৰণে। গতিকে সেইটোৱে এটা আদৰ্শৰ কাৰণে মই এই ক্লিপটো জনসমাজলৈ প্ৰচাৰ কৰিলোঁ। মই তেখেতক পুনৰবাৰ সেৱা ধৰিছোঁ, প্ৰণিপাত কৰিছোঁ, যাতে পৃথিৱীত সকলো পুত্ৰই এনেদৰেই পিতৃত্ব জ্ঞান কৰি আগুৱাই নিয়ে। সেয়াই নিবেদন থাকিল। কৃষ্ণ। অনুষ্ঠান ভাগৰ অন্তিম চৰণত উপবিষ্ট হৈছোঁ। গতিকে যিখিনি কথা ইতিমধ্যে আলোচনা কৰিলোঁ সমস্তখিনি, যিহেতুকে আমি জিজ্ঞাসা মনোভাৱ লৈ পেলাই কথাখিনি উপস্থাপন কৰোঁ, গতিকে সমস্তখিনি বাপজনে যিখিনি ক'লে সকলোখিনি আমি সুধীমণ্ডলীলৈ শ্ৰদ্ধা সহকাৰে সমৰ্পণ কৰিলোঁ। আপোনালোকে প্ৰত্যেকেই বিষয়বস্তুখিনি আত্মমন্থন কৰি আমাক কমেণ্টৰ মাধ্যমেৰে জনাবলৈ নাপাহৰিব। আৰু এটা কথা প্ৰকাশে কৰোঁ, অসমৰ যদি এনেকুৱা কোনোবা চুকে কোণে তেনেকুৱা অভিজ্ঞ ব্যক্তিসকল আছে যিসকলৰ পৰিচয় নাই, যিসকলক আমি সামাজিক মাধ্যমত চিনি নাপাওঁ, কিন্তু তেওঁলোকৰ পৰা ল'বলগীয়া বহু বস্তু আছে। অকল এইটোৱে নহয় যে সামাজিক মাধ্যমত প্ৰচাৰিত হৈ থকা ব্যক্তিসকলৰ দ্বাৰাইহে আমি শিকিবলগীয়া কথা আছে, সিয়ে সীমাবদ্ধ নহয়। কিন্তু অসমৰ গাঁৱে ভূঞে এনেকুৱা অভিজ্ঞ বহু লোক আছে, যিসকল লোকক আপোনালোকৰ পৰিয়ালে চিনাকি কৰি দিব বিচাৰে, তেন্তে হ'লে আমাৰ যি ইউটিউবৰ নাম্বাৰ আছে তাত আমাক যোগাযোগ কৰিলেই পাব। গতিকে যদিহে সঁচাকৈ আমি তেখেতৰ পৰা জানিবলগীয়া কথা আছে, আমি এই বিষয়ে চিন্তা কৰিম। আৰু লগতে আমি তেনেকুৱা অভিজ্ঞ ব্যক্তিসকলৰ পৰাও সাক্ষাৎকাৰ গ্ৰহণ কৰি আমি এনেকৈ আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ এটা প্ৰয়াস কৰিম। গতিকে আজি অনুষ্ঠানৰ পৰা বিৰতি লৈছোঁ। পৰৱৰ্তী অনুষ্ঠানত আকৌ লগ পাম। শেষত সকলোলৈকে শ্ৰদ্ধা সহকাৰে প্ৰণিপাত জনাইছোঁ আৰু কমেণ্টৰ মাধ্যমেৰে আমাক কথাখিনি জ্ঞাত কৰিব বুলিও আশা প্ৰকাশ কৰি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম।